Hey dosto, welcome দিগম্বৰ পৰা আপোনালোক স্বাগতম জনাইছোঁ মদনতা ভিডিঅ'লৈ। আজি যাইছোঁ বৰ্তমান পৱন দাহঁতৰ ঘৰলৈ। পৱন দাক ফোন কৰিছিলোঁ, আহি যোৱা ভাই বুলি কৈছে। একদম চাৰি কাষ আপোনালোকে কণ্টিনিউকৈ পৱন দাহঁতৰ ঘৰত যাইছোঁ। ঘৰত লগ পাই আছোঁ পৱন দাহঁতৰ। ইয়াৰ পৰা 40 কিলোমিটাৰমান হ'ব। আপোনালোকে কণ্টিনিউকৈ চাই থাকক ভিডিঅ'টো। আৰু মই এইখন চাইকেল লৈ যাম, মোৰ এখনেই চাইকেল, সেইকাৰণে এইখন চাইকেল লৈ যাম। পূৰা একদম ধামাকা হৈছে একদম ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব একদম। শেষত কি হৈ আছে ভিডিঅ'টো আপোনালোকে কণ্টিনিউকৈ চাই থাকক শেষক বুলি দিয়ক চাই থাকক। ঘৰলৈ যাই আছোঁ পূৰা একদম। এইটো অলপ কিবা ৱাটাৰ ছাপ্লাই পাইছোঁ। এইটো ইয়াৰ পানী নদী, এইটো একদম যাই আছোঁ আপোনালোকে চাই থাকক একদম। পৱন দাহঁতৰ ঘৰলৈ যাই আছোঁ। ঘৰত যাই আছোঁ, ঘৰখন আপোনালোকক দেখাই দিম পৱন দাহঁতৰ। চাই থাকক আপোনালোক। দোস্ত ফাইনেলিকৈ আহি পালোঁ পৱন দাহঁতৰ ঘৰ। এইটো পৱন দাহঁতৰ ঘৰ, চাই থাকক আপোনালোকে। এইটো আৰু পৱন দাহঁতৰ ঘৰ, এইজনে পৱন দা। কেনেকুৱা পৱন দা? ভাল লাগিল লগ পাই কিনে, এই মজা। তো আহিল ভাইটি আজি, এতিয়া ভাইটি বোলে আজি মোৰ ঘৰটো দেখাব। আৰু কি দেখাম আৰু মোৰ ঘৰ আপোনালোকে চাই থাকে। তথাপিতো প্ৰথমতে ভাইটিক বহিব দিওঁ, চাহ তাহ অকণমান খাওক, তাৰপিছত ধুনীয়াকৈ দেখাই দিম দিয়ক। চাই থাকক আপোনালোকে কণ্টিনিউকৈ। এইবিলাক বালা ফেলাই থৈ দিছে। এইটো হ'ল পৱন দাহঁতৰ ঘৰ, এইটো বনাই আছে। মানে ভাই মিস্ত্ৰী লাগি আছিল, আজি অহা নাছিল। তো লেতেৰা হৈ আছে অলপ পৰিৱেশটো, তো এইটো থৈ থাকিব নালাগে। মানে ঘৰৰ কাম যেতিয়া কৰা যায় না, মানে শেষ নোহোৱালৈকে আপোনাৰ ঘৰটো ডিচিপ্লিন কেতিয়াও কৰিব নোৱাৰে আপুনি যিমানেই চেষ্টা কৰক। আৰু এইখন গাড়ী পৱন দাই চবকে যাই থাকে এইখন গাড়ী দি। এইখন মোৰ চুইফ্ট, এইজনী এইখন নহয় একচুৱেলি, মই এইজনী বুলি কওঁ। আৰু যিখন মোৰ গব্বৰ আছে বাইক বুলেটখন, তাক মই গব্বৰ বুলি কওঁ। মানে সিক ল'ৰা হিচাপে ভাবোঁ আৰু এইক মই ছোৱালী হিচাপে ভাবোঁ। গাৰ্লফ্ৰেণ্ড। বুলেটখন ক'ত আছে পৱন দা? বুলেটখন আছে, ভাইটি চলাই আছে, ভাইটি চলাই আছে কেইটাদিনমান। মানে তাৰ বাইকখন এতিয়া বিক্ৰী কৰি দিলোঁ মই, গ্লেমাৰ এখন আছিলে। তো এতিয়া সি বুলেটখন চলাই আছে, এনেকুৱাকৈ মিলা মিলিকৈ চলাই থাকে। আৰু পৱন দাহঁতৰ বাৰীৰ পিছফালে যাই আছোঁ। পৱন দাহঁতৰ বাৰীৰ পিছফালে যাই আছোঁ একদম। পুখুৰীটো চাই আহোঁ ব'লকচোন। একদম তামোলৰ গাছ, বহুত তামোলৰ গাছ এখন, বহুত এইবিলাক তামোলৰ গাছ। তামোলে সেইকাৰণে তামোলপুৰ আমাৰ জেগাখিনিৰ নাম। আমাৰ দেখোন পৱন দা কেৰকুটা খাই নহয়, ক'ত দিছে তামোলবিলাক? কেৰকেটুৱা আছে না? বহুত আছে। কেৰকেটুৱা নাই কিন্তু। এইভাগে নাই নেকি? নাই কেৰকেটুৱা নাই। এইবিলাক চব তামোল। বস্তু এইটো হৈছে পুখুৰী, পৱন দাহঁতৰ পুখুৰী। এইটো চাই লওক আপোনালোকে। মাছ মাৰিবা নেকি? মাছ নামাৰো আজি প্ৰথম আহিছোঁ না। ডাঙৰ মাছ আমিতো দাদা আৰু মই প্ৰায় সদায় মিলি কিনে মাৰোৱে। আৰু নাই আপোনালোকৰ ভিডিঅ'ত দেখা পাই থাকোঁ পুখুৰীটো। ইচ্ছা আছে যদি জাপ মাৰি দিয়া, মই ভিডিঅ' কৰি দিওঁ। নাই নালাগে। আৰু গাইছ আজি অলপ মাতটো মানে মোৰ কিবা হৈ আছে। যোৱাকালি ৰাতি টোপনিয়ে মাৰা নাই। আমাৰ ভাইটিৰ কিবা এটা এনেকুৱা মানুহ এজন মানে ঢুকাইছিল। ৰাতি গৈছোঁ, ৰাতিপুৱা 9টামান বজাত আহি পাই গা পা ধুই অকণমান শুব ধৰিছিলোঁ আৰু তাৰপিছত আৰু কাৰোবাৰ মানুহ আহি থাকে, ফোন আহি থাকে, এনেকৈ টোপনি হোৱা নাই, মাত চাত বহি গৈছে একেবাৰে। তো সেইটোৱে আমাৰ পুখুৰী আৰু এইখিনিয়ে আমাৰ এৰিয়া। বাকী আৰু ইফালে এইবিলাক তামোলৰ বাগান এইবিলাক। আৰু কি দেখাম আৰু হোমটোৰ বুলি ক'লে এইখিনিয়ে দেখাব লাগিব। আৰু বাকী আহক মোৰ ঘৰটো অকণমান দেখাই দিওঁ। পৱন দাহঁতৰ ঘৰটো চাই লওক, ভিতৰখিনি চাই লওক। আপোনালোকক বাহিৰখিনি দেখিলোৱে, এতিয়া ভিতৰটো চাই লওক অলপ। ভিতৰ মানে ঘৰ মানে কি হৈ আছে, এইকেইটা দিন ঘৰৰ কাম চলি আছে না, ডিচিপ্লিন হোৱা নাই বস্তুবিলাক, আনডিচিপ্লিন হৈ আছে। ক'ৰ বস্তু ক'ত কি হৈছে একো হিচাপ নাই। মোৰ ভিডিঅ'ত বাৰু দেখাই থাকোঁ, কিন্তু তোমালোকৰ ভিডিঅ'ত অলপমান দেখাব আহি লাগে আৰু। চাই থাকক আপোনালোকে। বস্তু ঘৰটোৰ ভিতৰে আহিলোঁ, ঘৰৰ ভিতৰে আহিলোঁ। এইটো হ'ল ড্ৰয়িং ৰুম আৰু এইটো পৱন দা। এই বনাই আছোঁ ভাই, ক্লিয়াৰ হয় নাই ৰ'বা। এইবিলাক টাইলছ যোৱাকালি লগালোঁ, আজি মিস্ত্ৰী অহা নাই। তো এইটো ড্ৰয়িং ৰুম হ'ব। তোমালোকে ধৰা কেতিয়াবা ফুৰিব আহিলা, ইয়াতে বহিব পাৰিবা, তাতে শিকিব পাৰিবা। ইয়াতে বিচনা থাকে বাৰু, নেক্সট ৰুমত বিচনা থাকিব। বাকী কাম চলি আছে, এতিয়াও ক্লিয়াৰ হোৱা নাই। দৰ্জা চৰ্জাবিলাক লগাব বাকী আছে সেইখিনি। আৰু বাকী এইখিনি বাৰাণ্ডা হ'ব। এইটো মেইন গেট, এইটো মেইন গেট। ইয়াতে এখন ফেন থাকিব, ডিজাইন কৰা থাকিব এইখিনি। ইয়াতে আলহী চালহী মোৰ যিখিনি লগ বন্ধু ইউটিউবৰ ক্ষেত্ৰতে হওক বা বাহিৰৰ আদাৰ্ছ মানে এনেকুৱা আহিলে ইয়াতে ধুনীয়াকৈ বহিছোঁ, অলপ লেকচাৰ চেকচাৰ মাৰিম ধুনীয়াকৈ। বাকী আৰু আহা ইফালে এইটো ইফালে ওপৰত উঠি যাব পাৰিবা এনেকুৱাকৈ। এইটো ওপৰত যাব লাগিব, ওপৰত যাব পাৰি। বাবা আৰাম কৰিবা। এইটো ৰুমত মানে অতিথি ৰুম হ'ব, যিবিলাক আলহী অতিথি আহিব এইটো ৰুমত থাকিব লাগিব। এইটো ইমান ডাঙৰ নহয়, তথাপিও চলি যায় আৰু ধুনীয়া। 13 by 14 মান আছে চাইজটো, চলি যায় ধুনীয়াকৈ। নেক্সট আৰু এটা ৰুম আছে ইফালে। এইটো বৰ্তমান এনেই উলিয়াই থৈ দিছোঁ চিম্পুলকৈ, আনডিচিপ্লিন হৈ আছে বস্তুবিলাক আমাৰ। এই বহা চহাৰ কাৰণে জাগাই নাই, এনেই জাষ্ট আৰু কিবাকে চলি আছোঁ। এইটো ৰুমতে আৰু বৰ্তমান কোনোবা লগ চগ গিলা বা অতিথিগিলা আহিলে ইয়াতে বৰ্তমান থাকে। ৰাতি ময়ো ইয়াতে থাকোঁ, এইটোৱে হৈছে ৰুম আৰু। এইখন কি চোৱা, শ্ৰীকৃষ্ণ গীতা, এইবিলাক বস্তু মানে
মই বেছি নকৰিলেও মানে এই বস্তুটো যেতিয়া ঘৰত থাকে না মনটো আত্মাটো শান্তি পায় মানে ভাল লাগে আৰু পবিত্ৰ লাগে ৰাখিব লাগে নিজৰ ধৰ্মীয় গ্ৰন্থবিলাক ঘৰত ৰাখিব লাগে আৰু আপোনালোকে টিভি চিভি চাব পাৰিব আহিলে আৰু এটা বস্তু এই দেখাই দিওঁ ৰ'বা তোমাক কি আছিল এইটো কোনে গম পোৱা নে এইটো এই এইটো কোন বুলি ভাবিছা এইটো মই এইটো যেতিয়া মোৰ 8 বছৰ না 9 বছৰ আছিল তেতিয়া এইটো মই এনেকুৱা আছিলো এইটোৱে ঘৰ পৱন দাহঁতৰ এইটো ৰুমত এতিয়া পৱন দা কোনে থাকে আপুনি থাকেনে ইয়াতে মানে আমি বৰ্তমান মই নাথাকো কেতিয়াবা থাকো বাকী আমাৰ ফেমিলি জইণ্ট ৰুমত থাকো বাবু মাইনা সৰু আছে বাবুৰ লগত তাতে আমি একেলগে থাকো গোটেইকেইটা সৰু আছে আলহী চালহী আহিলে থাকিব পাৰিবা ইয়াত আহিলে তো সেই আৰু এটা চিম্পলকে আছো আৰু বাকী কাম আছে কৰিবলগীয়া বহুত কিবা কিবি কাম আছে গোটেই ক্লিয়াৰ কৰোঁতে বহুত টাইম লাগি যাব একদম বহুত টাইম লাগি যাব ঘৰৰ কাম এটা কৰিলে না মানে কৰোঁতে তুমি ভাগৰি যাবা শেষ কৰিব নোৱাৰিবা আহা আৰু পিছফালে কিটচেন এইটো দিছ ইজ মাই কিটচেন এইটো ইজ কিটচেন এইটো কিটচেন এইফালে বাবু কিবা চাই আছে এইটো আমাৰ জইণ্ট ফেমিলি ৰুম এইটো আৰু ইফালে কি বাহিৰ ওলাই যাব পাৰি ধুনীয়াকৈ এইফালে আমি এতিয়া পুখুৰী পিছপিনে যে গ'লো এইপিনে এডাল মৌচুমী টেঙাৰ গাছ য়েছ আৰু এই মৌচুমী টেঙাডালৰ এটা কাহিনী আছে মোৰ এডাল গাছৰ কাৰণে মই এই ঘৰটো এই গছডালৰ কাৰণে এই ঘৰটো মই মোটামুটি তোমাৰ আৰু 4-5 হাত মান পিছাব লাগিছিল কিন্তু মই গাছডালৰ কাৰণে ঘৰটো নিপিছালো দুটা লেট্ৰিন আছে তথাপিতো আৰু স্পেচিয়েল অতিথিবিলাক আহিব না অলপ বাটত দেখি দেখি দিয়ক আৰু অলপ ৰেষ্ট ফাইনেলিকে মই ঘৰত যাওঁ এতিয়া পৱন দা যাওঁ ভাই তো দিয়ক মই কৈ দি আছোঁ অকণমান তো এতিয়া দিয়ক মই কৈ আছোঁ অকণমান ভাইটিৰ সলনি তো মানে ভাইটি আহিলে মই আচৰিত হৈ গৈছোঁ এটা বস্তু দেখি কিনে তেওঁ তোমাৰ কি নাম আছিল এই গাঁওখনত খাটিকুচিৰ পৰা তেওঁ চাইকেল লৈ আহিছে এইফালে এইখন চাওক লেডিজ চাইকেল লৈ আহিছে এইখন চলাই তেওঁ মোৰ ঘৰলৈকে মোটামুটি তাৰ পৰা ধৰক 40 কিলোমিটাৰমান হ'ব না 40 কিলোমিটাৰমান চাইকেল লৈ আহিছে মোক লগ ধৰিবৰ কাৰণে তো এয়া আহিছে মৰম ভাল পোৱা তো যি নহওক বাৰু তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে নাজানো তো ভাইটি নতুনকৈ চেনেলটো তাৰমানে ভিডিঅ'বিলাক দি আছে হয়তো ক'ৰবাত অকণমান হয়তো ভুল হৈ যাব পাৰে আৰু কথা কোৱাত অকণমান ভয় কৰি আছে তো এইখিনি আপোনালোকে শুধৰাই দিব লগতে যদি কোনোবা মোৰ অডিয়েঞ্চে যদি এই ভিডিঅ'টো চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া তেওঁ আগলৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিব পাৰিব ন ভাই তো চেষ্টা কৰিব আপোনালোকে খালি কি উৎসাহ দিব তাক তো এইখিনিয়ে ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া যাবা নে কি আহিবা আৰু পিছত দেই ঠিক আছে ভাল লাগিল তুমি চাইকেল লৈ ইমান দূৰৰ পৰা আহিছা তো আমি বাইক লৈ যাব নোৱাৰোঁ তো চাইকেল লৈ আহিছে ইমান দূৰৰ পৰা তো থেংক ইউ ভাই অহাৰ কাৰণে থেংক ইউ ভাই থেংক ইউ আৰু আহিবা দেই দিয়া দিয়ক তেতিয়াহ'লে এটা নেক্সট ভিডিঅ'ত লগ পাব দিয়ক মোক নাপায় ইয়াক পাব বাই বাই